প্ৰসংগ বিজেপিৰ মাজৰ বঙহৰ যুঁজ প্ৰসংগ অশোক শৰ্মাৰ পত্ৰ বিজেপিৰ অন্তঃকন্দলৰ চৰ্চা সৰ্বত্ৰ কংগ্ৰেছ এডিএফৰ কটাক্ষ বিজেপিক জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ বিস্ফোৰণ এখন চিঠিয়ে কঁপনি তুলিছে এতিয়া বিজেপিৰ বৰঘৰত অভিযোগ আছিল অশোক শৰ্মাই দলৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য তাৰে উত্তৰ বিচাৰিছিল দলে চৌকজৰ উত্তৰ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতিলৈ ৩ পৃষ্ঠাজোৰা পত্ৰ প্ৰেৰণ কৰে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই ইয়াৰ পিছতে বিজেপিক উভতি ধৰিছে কংগ্ৰেছ এডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ কটাক্ষ বিজেপিৰ ভিতৰৰ কাজিয়া দেখি ৰং চাই আছো সকলোৰে সীমা থাকে সীমা অতিক্ৰম হলেই বিস্ফোৰণ হ'ব আমি বাহিৰৰ পৰা ৰং চাই আছো এটো স্বাভাৱিক কথা বিজেপিৰ ভিতৰত বিস্ফোৰণ হোৱাটো স্বাভাৱিক এই কাৰণেই যে তেখেতসকলৰ মাজত বহুত দিনৰ পৰা এটো কাজিয়া চলি আছিল নপুৰণিৰ কাজিয়া বহুত দিনৰ পৰা চলি আছে আৰু যিকোনো এটা বস্তু তাৰ এটা এক্সট্ৰিম সীমা থাকে হিমালয়কে যেতিয়া যাব তেতিয়া তো বিস্ফোৰণ হ'বই গতিকে এই খেলটো আমি বাহিৰৰ পৰা চাই আছো বিজেপিৰ অৰিয়াউৰি সন্দৰ্ভত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ মন্তব্য কংগ্ৰেছ এতিয়া ৰোগমুক্ত বিজেপিক ৰোগে ধৰিছে ২৬ত বিজেপি অগপয় বিদায় ল'ব এটাৰে লক্ষণ এদিন ডাঙৰকৈ কংগ্ৰেছক সমালোচনা কৰা বিজেপিৰ নেতাসকলে নিজে নিজেই যুঁজ কৰি আছে আৰু ২৬ত যে বিজেপি বিদায় ল'ব এজিপি যে বিদায় ল'ব তাৰে এইবোৰ লক্ষণ আমাৰ বিসম্বাদ আৰম্ভ হৈছিল ৰাজীৱ ভৱনত কণ্ডল আৰম্ভ হৈছিল তাৰপিছত অসমৰ ৰাইজে আমাক বিদায় দি দিলে যে তেওঁলোকে কি ৰাজ্য চলাব নিজৰ মাজতেই কাজিয়া পেচাল লাগি আছে এতিয়া আমি সেই ৰোগৰ পৰা মুক্ত কংগ্ৰেছ কিন্তু সেই কংগ্ৰেছৰ পুৰণা বেমাৰ এতিয়া বিজেপিত দেখা দিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মতে বিজেপিৰ এই কণ্ডলৰ কাৰণ পুৰণি বিজেপি কৰ্মীক সন্মান নকৰে নতুন বিজেপি কৰ্মীয়ে বিদ্ৰোহৰ জুয়ে বিজেপিক চাৰখাৰ কৰিব পুৰণি বিজেপিৰ মানুহবিলাকক আচলতে একেবাৰে নাপাত্তা কৰি পেলালে পুৰণি বিজেপিৰ মানুহবিলাক থকা আৰু নথকাৰ মাজত কোনো ডিফাৰেন্স নাইকিয়া হৈ গৈছে মানে কংগ্ৰেছৰ পৰা অহা মানুহবিলাকে গোটেই দলটো হাইজেক কৰি পেলালে সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে বিজেপি দলটো এতিয়া HBH কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত হয় আৰু মই ভাবোঁ যে এই বিদ্ৰোহৰ জুয়ে বিজেপিক এদিন পূৰা চাৰখাৰ কৰি পেলাব বিজেপিৰ ভিতৰত সম্পূৰ্ণৰূপে এতিয়া লবি ৰাজনীতি চলি আছে আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উপদেশ দিলে বিজেপি শক্তিশালী হৈ থাকক বিজেপিৰ মাজত বিভাজন হ'ব নালাগে নপুৰণিৰ সংঘাতে বিজেপিক ক্ষতি কৰিব তেখেতসকলে শক্তিশালী দল হিচাপে থাকক আমি শাসন কৰিলে তেওঁলোকে শক্তিশালী বিৰোধী হওক তেওঁলোকৰ মাজত বিভাজন হ'ব নালাগে বিজেপি নেতাসকলেও বিজেপি ভাল হ'ব বুলি বিশ্বাস নকৰে আৰু নপুৰণিৰ সংঘাত বুলি যিটো ডিনাই কৰিছিলে তেওঁলোকে নপুৰণিৰ সংঘাত থকাটো স্পষ্ট হৈ পৰিছে আৰু ইয়ে দলক ক্ষতি কৰিব যি সময়ত কংগ্ৰেছ দলত অনুশাসনৰ অভাৱ বুলি ক'ব বিচাৰে বিজেপিয়ে সেই সময়তে বিজেপিৰ অন্তঃকন্দলে যে ক'ৰবাত নিজকে হেয় প্ৰতিপন্ন কৰিছে সেয়া কিন্তু স্পষ্ট ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাসৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।